শ্রীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা, দুদিনীয়া নে তিনিদিনীয়া, কালিৰ পৰা হৈছে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ভাগৱত শ্ৰৱণ কীৰ্তনৰ লগতে ভাওনাৰ যি আপোনালোকে অনুষ্ঠান অনুষ্ঠিত কৰিছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ ব্যাসদেৱে কৈছে, কৃতে যত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকাত মহাপুৰুষ মাধৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, মায়াৰ 3টা গুণে যি আমাক পুতলাৰ দৰে নচুৱাই আছে, ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু পৰম আনন্দ হৃদয়ত উপলব্ধি কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত প্ৰভুৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ সকামেই হওক বা নিষ্কামভাৱে হওক এনেধৰণে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে জানে, বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। কোনো কোনো ঠাইত অৱশ্যে অবিৰত ভাগৱত পাঠ হৈছে, অখণ্ড ভাগৱত পাঠ, আৰু প্ৰায়বিলাক স্থানতেই ভাগৱতৰ পাঠৰ লগে লগে আলোচনা হৈছে, যি আপোনালোকে ব্যাখ্যা বুলি কয়। ভাগৱত আমি প্ৰায়বিলাকে শ্ৰৱণ কৰিছোঁ, কিন্তু এটা ডাঙৰ কথা হৈছে, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত 1ম অধ্যায়ৰ 12 নম্বৰ শ্লোক ভাগৱত মহাত্ম্যত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আমাৰ যিবিলাক ভাৱ, যিটোৰ ওপৰত ভিত্তি কৰি আমি কৰ্ম কৰোঁ, যাৰ যেনেকুৱা ভাৱ আমি তেনে কৰ্ম কৰোঁ, ভাৱবিলাক যদি বেয়া হয় আমাৰ দ্বাৰা অপকৰ্ম হয়, ভাৱবিলাক যদি শুদ্ধ হয় তেতিয়াহ'লে আমাৰ যিখিনি আমি আচৰণ কৰিম সেয়া সদায় শুদ্ধ হ'ব। ভাৱৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণ, যিখন 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্মপুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়, তাত 6টা অধ্যায়ত ভাগৱতৰ য'ত মহাত্ম্য গাইছে, ব্যাসদেৱে লিখিছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আৰু বৰ্তমান যদি সমাজলৈ চাওঁ, ভাগৱতৰ যিটো হাৰত প্ৰচাৰ আৰু প্ৰসাৰ চলিছে, যেনেকৈ আমি শুনিছোঁ, সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগিছে। আৰু যদি মনৰ ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে সমাজত চোৰ ডকাইত, হিংসা, ধৰ্ষণ, লুণ্ঠন, কাম, ক্ৰোধ, দ্বেষ এইবিলাক একো থাকিব নালাগিছিল। কিন্তু সমাজখনলৈ যদি আমি লক্ষ্য কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে এতিয়াও সমাজত একেটা হাৰতে চোৰ চলি আছে, ডকাইতি চলি আছে, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ সমান্তৰালভাৱে গৈ আছে। যেনেকৈ ৰেলৰ যি দুডাল চিৰি, যাক ৰেল বুলি প্ৰকৃততে কয়, ট্ৰেক দুডাল, যেনেকৈ সমান্তৰালভাৱে গৈ আছে, কোনোদিন লগ লগা নাই, আমাৰো ধৰ্ম আৰু কৰ্ম সমান্তৰালভাৱে আগবাঢ়িছে। অৰ্থাৎ
ধৰ্মৰ ক্ষেত্ৰখনত আমি ধৰ্ম কৰিছোঁ, কৰ্মৰ ক্ষেত্ৰখন কিন্তু সুকীয়া, তাত ধৰ্মৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। আৰু সেইকাৰণে কৰ্মক্ষেত্ৰত ধৰ্মটো নহাৰ কাৰণেই সমাজত এতিয়াও ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাক চলি আছে। কাৰণটো কি? ব্যাসদেৱেতো ভুলকে লিখা নাই। কিহৰ কাৰণে এনেকুৱা হৈছে? ইয়াৰ কাৰণ, প্ৰথম কাৰণ হ'ব পাৰে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো শ্ৰৱণ কৰা নাই। 2 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱত শ্ৰৱণ কৰিছোঁ, যিসকল ব্যাখ্যাকাৰ বা আলোচক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ ইমান প্ৰচাৰ চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে 4ৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ মন নাই। পঞ্চপাণ্ডৱৰ শান্তি দূত হৈ ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছে। দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, তুমি মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ নহয়। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা মাটিকণৰ সমানো বিনা যুদ্ধে নিদি। ভগৱান কৃষ্ণই কৈছে, দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে, জানাবি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। আৰু চান্স লৈছে, সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিলে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতে নিবৃত্তি নহয়, হৃদিষ্ঠিত হৈয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। আমাৰো গতি একে হৈ আছে, জনাত আমি জানো, কিন্তু আচৰণত আনিবলৈ টান পাই আছো। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, উঠিছো কিমানজন? কোনে নাজানে কাৰোবাৰ অন্তৰত আঘাত লগাকৈ আমি ব্যৱহাৰ কৰিব নালাগে, কিমানজনে মানিছো? কোনে নাজানে জীৱ হত্যা কৰিব নালাগে, নকৰাকৈ কিমানজন আছো? জনাখিনিও আমি নামানো। সেইকাৰণে ভাগৱত আমি শুনিলে সংকল্প ল'ব লাগে। যদি আজিৰ ভাগৱতত বৰ সুন্দৰ প্ৰভুৱে মিলাইছে ধ্ৰুৱ চৰিত্ৰ, আমাৰ মনলৈ ভাৱ আহিছিল যে ধ্ৰুৱ চৰিত্ৰ বা প্ৰহ্লাদৰ ভিতৰত হ'লে ভাল হ'ব, আৰু আহি পাইছোঁ বাপ সমস্তই ধ্ৰুৱ চৰিত্ৰই পাঠ কৰি আছে। কি সংযোগ, প্ৰভুৰ কি লীলা, অতি সুন্দৰ আছে ধ্ৰুৱ চৰিত্ৰত যিখিনি ওলাইছে, জানিবলগীয়া কথা। তাৰ আগতে এটা কথা বুজি লওঁ, ভাগৱত যদি শুনিব লাগে, কেনেকৈ শুনিব লাগে সেইটো আমি বুজি লওঁ। কেনেকৈ শুনিলে ভাগৱতৰ জ্ঞানবিলাক আমি লাভ কৰিব পাৰিম? অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয়, জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। আপোনালোকে স্কুল কলেজৰ ল'ৰা ছোৱালীক লক্ষ্য কৰিলে বুজি পাব, এটা ক্লাছত যদি 100 জন বা 50 জন ছাত্ৰ ছাত্ৰী থাকে, এটা বিষয় এজন শিক্ষকে 1 বছৰ ধৰি পঢ়ায় একে পৰিৱেশত, কিন্তু তাৰ ভিতৰত মুষ্টিমেয় কেইজনমানে ভাল মাৰ্কছ আনিব পাৰে, তাৰ ভিতৰত কিছুমানে ফেইলো কৰে। কিয়? একেজন শিক্ষকে এটা বিষয় একে সমানটা পিৰিয়ড পঢ়াইছে, তথাপিও আমি সকলোৰে মাজত ডিফাৰেন্স আহিছে, সকলোৱে সমান ধৰণে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণ শ্ৰদ্ধা। শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? অনুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? আৰু শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আপুনি মাহাত্ম্যটো গম পাব, কি আছেনো বিষয়টো, কিয় জানিব লাগে, তেতিয়া আপোনাৰ শ্ৰদ্ধা বাঢ়িব। উদাহৰণ লৈ বুজক, আপোনালোকে জীৱনত বহুত মানুহ লগ পাইছে, আমিও পাইছোঁ বহুত। সকলোকে দেখিলে সকলোৰে প্ৰতি শ্ৰদ্ধাত মোৰ দোষ খাই নাহে,
আহিছে গৈছে আমাৰ হয়তো কিছুমানৰ চিনাকি নাই কিছুমানৰ আছে যদিও ৰাম ৰাম বস কিন্তু কিছুমান ব্যক্তিৰ প্ৰতি আপোনালোকৰ মূৰ ধো খাই যায় শ্ৰদ্ধাত কিয় যেতিয়া গম পায় তেওঁৰ বিশেষ এটা গুণ আছে এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা এসি 2 টায়াৰ ৰিজাৰ্ভেশ্যন আপোনালোকে এসি 2 টায়াৰত গম পায় তলত দুটা বাৰ্থ থাকে শুব পৰা আৰু ওপৰত দুটা চাৰিটা এটা সাইডত আৰু সাইডত দুটা বাৰ্থ থাকে চাৰিটা সিট ৰিজাৰ্ভ কৰিছে মাক বাপেক সৰু ল'ৰা ছোৱালী দুটা আমাৰ এটা স্বভাৱ আছে যদি টিকেট আমাৰ কনফাৰ্ম হয় আমি ভাবো যে আমাৰ সিটত আহি যাতে বেলেগ মানুহে আমনি নকৰে ডিস্টার্ব নকৰে সেইকাৰণে মাক বাপেকে হাতৰ বেগ কিটা পাতলকৈ ওপৰত মেলি দিছে এফালে মাক বহিছে এফালে বাপেক বহিছে ল'ৰা ছোৱালী দুটাক খুৱাই দিছে দীঘলকৈ ভৰি মেলি বুলি যাতে বেলেগ মানুহ আহি তেওঁলোকৰ সিটত বহিব নোৱাৰে উদ্দেশ্য এটা ট্ৰেইনখন চলাৰ ঠিক আগে আগে এজন মানুহে হাতত এটা ব্ৰিফকেছ লৈ সেই কম্পাৰ্টমেণ্টত উঠিল আৰু দেখিছে মাকৰ কোলাত মূৰ থৈ 7 বছৰীয়া ল'ৰা এটা ভৰি মেলি শুই আছে ল'ৰাটোক ক'লে বোপাই অকণমান ভৰিটো কোচাই দিয়া মই সিটতে অকণমান বহো 3-4টা ষ্টেচন মাত্ৰ যাম মই নামি যাম মাক বাপেক দুইটাই সমস্বৰে কৈছে ভৰি মেল পিতেকক কৈছে মানুহজনে বুজি পালে যে মই ইয়াত বহাটো মাক বাপেকে বিচৰা নাই তেওঁ ৰেলিংডালত ধৰি হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে ট্ৰেইন চলা আৰম্ভ হ'ল এই কণমানি ল'ৰাটোৱে 7 বছৰ মানৰ ই হাতত চিপছৰ পেকেট কেইটামান লৈ গৈছে ভাবিছে মই ট্ৰেইনত উঠি খাম কিন্তু মাকে খুৱাই দিলে আৰু সৰু এটা শিক্ষা দিছে যে শুই খাব নাপায় সমাজত বহুবিলাক অন্ধবিশ্বাস চলি আছে আইসকলে ভাগৱত পঢ়িব নাপায় আইসকলে গীতা পঢ়িব নাপায় বন্তি জ্বলাব নাপায় বিলাক বাদ দিও সবৰে পাৰে একো নাই তেওঁলোকেও জানে কেতিয়া আহিব নাপায় কেতিয়া পায় কোনটো সময়ত আগলে আগবাঢ়ি আহিব নালাগে হেতু জানে সব আমি প্ৰায় গাড়ীত গৈ থাকোতে দেখো আমাৰ আগত যদি বেলেগ গাড়ী থাকে মেকুৰী যদি পাৰ হৈ যায় গাড়ীখন ৰখাই দিয়ে হাৱাতে কিবা পুৰণ চিন দিয়ে থু থা কৰে তথাপিও সাহস নহয় পাৰ হৈ যাবলৈ আৰু গ্লাছখন খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক অথচ গুৰুজনাই কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি মই সকলোৰে যিমান বিলাক জীৱ জন্তু আছে সকলোৰে শৰীৰত বিৰাজমান হৈ আছো আত্মা ৰূপে কুকুৰৰ শ্ৰীগাল গৰ্দত ভৰো আত্মা ৰাম জানিয়া হবাকো পৰি কৰিবা প্ৰণাম সকলোৰে প্ৰতি সমভাৱনা তথাপিও আমি মেকুৰীটো দেখিলে যাত্ৰা ভংগ হয় বুলি ভাবো এটো আমাৰ অন্ধবিশ্বাস কিন্তু শুই খাব নাপায় ইয়াত বিজ্ঞানজনিত কাৰণ নোহোৱা নহয় আমাৰ শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত এনেকৈ লগ হৈছে আমি খৰধৰকৈ কিবা বস্তু যেতিয়া খাওঁ তাৰ যদি অকণমান কিবা এটা টুকুৰা শ্বাসনলীত যদি লাগে চৰচৰণি আহে কেতিয়াবা পানী খালে হয় কেতিয়াবা আহাৰ গ্ৰহণ কৰিলে হয় কাহ আহি যায় সেইকাৰণে কয় যে শুই খাব নালাগে বহি খোৱা এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে শেষত ভাবিলে যে মানুহটো লৰচৰ নোহোৱা হ'ল গতিকে আৰু ৰৈ থাকি লাভ নাই মই শুইয়ে খাই দিওঁ আৰু চিপছটো ফালি লৈ যেতিয়া খোৱা আৰম্ভ কৰিলে দুটামান টুকুৰা খোৱাৰ পাছতে তাৰ এটা টুকুৰা শ্বাসনলীত লাগি গ'ল চৰচৰণি আহা আৰম্ভ কৰিলে কাহ অহা আৰম্ভ কৰিলে ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ এজমেটিক ট্ৰাবল যেতিয়াই কাহিবলৈ ধৰিলে চৰচৰণি আহি আছে তাৰ পাছত তাৰ শ্বাসনলী ফুলা আৰম্ভ হ'ল কি উশাহ ল'বলৈ টান পাইছে ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাই ট্ৰেইন দ্ৰুত গতিত চলি আছে মাক বাপেকৰ অৱস্থা নাইকিয়া হ'ল এতিয়া কি কৰিব কাষত থিয় হৈ থকা মানুহজনে সব চাই আছে শেষত তেওঁ ব্ৰিফকেছটো তলতে থলে আৰু খুলি ষ্টেথিস্কোপডাল লগালে ল'ৰাটোক চেকআপ কৰিলে কৰি হাতত এটা বেজি দিলে 10 মিনিটৰ ভিতৰত ল'ৰাজন সুস্থ হৈছে উশাহ ল'ব পৰা হৈছে সাধাৰণভাৱে এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে বোপাই ভৰিটো কোচা
আৰু তেওঁক কৈছে আহক বহক। কিয়? 10 মিনিট আগলৈকে যে সেইজন মানুহ বহিব বুলি ভৰিমেল বুলি কৈ আছিল, একেই মাক বাপেকে 10 মিনিটৰ পাছতে সেইজন ল'ৰাকে কৈছে ভৰিটো কোচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? কাৰণ 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰত গম পালে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত মোৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে, গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল আৰু নিজৰ আসনত স্থান দিলে। ঠিক তেনেকৈ যেতিয়া যিকোনো এখন গ্ৰন্থৰ মাহাত্ম্যটো গম পাম, তেতিয়া সেই গ্ৰন্থখনো আমি হৃদয় আসনত স্থান দিম। আৰু যিখন গ্ৰন্থ আপোনালোকে হৃদয় আসনত স্থান দিলে, তাৰ পাছত সেইখন গ্ৰন্থৰ প্ৰতি যি শ্ৰদ্ধা আপোনালোকৰ হৃদয়ত উপজিল, তাৰ পাছত শ্ৰৱণ কৰাৰ আনন্দই বেলেগ। ভাগৱতত এনেকুৱা কি আছে? কিহৰ কাৰণে অজস্ৰ গ্ৰন্থৰ ভিতৰত ভাগৱতৰ চৰ্চা ইমানকৈ চলিছে? ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মাহাত্ম্যত লিখিছে 6টা অধ্যায়ত। 2টামান কথা থুলমূলকে বুজি লওক, তাৰ পাছত বৰ সুন্দৰ এটা কাহিনী ধ্ৰুৱ চৰিত্ৰত সোমাম। যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ত্বিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে: ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে ভক্তি, জ্ঞান, বৈৰাগ্য আপোনালোকৰ হৃদয়ত থিতাপি ল'লে, যিমান আপোনালোকে ভাগৱত শ্ৰৱণ কৰিব, সিমানেই আপোনালোকৰ হৃদয়ত ভক্তি বস্তু বাঢ়িব, জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু ধাৰণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, 365 দিনৰ 3 দিন আপোনালোকে ভাগৱত শুনিছে ৰাজহুৱাভাৱে। ভাগৱত এখন সাগৰ বুলি কৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম। 3 দিনত কিমানখিনি শুনিব? তাৰে বেছিভাগটো অবিৰতভাৱে পাঠ হৈ আছে, অখণ্ডভাৱে। যদি আমি বুজি নাপাওঁ, তত্ত্ববিলাক যদি নাজানো, তেতিয়া কেনেকৈ চলিম? তাৰ কাৰণে নিজে অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰিবৰ কাৰণে যদি প্ৰত্যেকে নিজৰ ঘৰত একোভাগ ভাগৱত ৰাখি লয়, পুৱা গধূলি যেতিয়াই আপোনালোকে গুৰু সেৱা কৰে, থাপনাত চাকি বন্তি জ্বলায়, তাৰ লগে লগে যদি অকণমান সদায় শ্লোকাৰ্ধম শ্লোকপদম অকণমানো যদি পাঠ কৰে, যোনে যেনেকে পাৰে, আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব বুলি ব্যাসদেৱে লিখি থৈ গৈছে। ব্যাসদেৱে 5,500 বছৰ আগত এটা কথা উপলব্ধি কৰিছিল যে কলি যুগৰ মানুহে প্ৰত্যেকটো বস্তু কম্পেয়াৰ কৰি চাব, তুলনা কৰি চাব, কোনটো পন্থত গ'লে মোৰ লাভ বেছি। যেনেকৈ পলিটিচিয়ানবিলাক আপোনালোকে দেখিছে, এটা পাৰ্টিত থাকে, বিপৰীত পক্ষৰ দোষবিলাক গাই থাকে, কিন্তু সেইজন নেতাই এটা দিনত সাংগোপাংগ 100 জনমান লৈ এই বিপৰীত পক্ষত যোগদান কৰে, আৰু তেতিয়া সেইটো পক্ষৰ গুণ গৰিমা গোৱা আৰম্ভ কৰি দিয়ে। কিয়? যিটো পক্ষৰ আগলৈকে বেয়া আছিল, সেই পক্ষত যোগদান কৰাৰ লগে লগে ভাল কেনেকৈ হৈ যায়? বেনিফিট, য'ত লাভ হয়। সেইকাৰণে ব্যাসদেৱে উপলব্ধি কৰিছিল, ধৰ্মৰ ক্ষেত্ৰতো হয়তো মানুহে তুলনা কৰি চাব কোনটো পন্থত মোৰ লাভ বেছি। ব্যাসদেৱে লিখিছে, অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায়ে চ কলৌ নৰহন্তি সৰসীম।
পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3 অধ্যায় 30 নম্বৰ শ্লোক। এফালে যদি 1000 অশ্বমেধ যজ্ঞ হয়, অশ্বমেধ হয়, আৰু আনফালে যদি 100টা বাজপেয় যজ্ঞ হয়, 1000 অশ্বমেধ 100টা বাজপেয় যজ্ঞ এফালে, আৰু আনফালে যদি ভাগৱতৰ শ্ৰৱণ কীৰ্তন আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে ভাগৱতৰ যদি শ্ৰৱণ কীৰ্তন হয়, ব্যাসদেৱে কৈছে ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰি যিটো ফল পাব তাৰ 16 ভাগৰ এভাগ মাত্ৰ হ'ব 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। গতিকে লাভ কোনটোত বেছি? শ্ৰৱণ কীৰ্তনত। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ আছে, সেইকাৰণে ইমান চৰ্চা চলিছে। আমি সকলোৱে জানো আমি সনাতন ধৰ্মৰ মানুহ, যদিও হিন্দু বুলি কওঁ, আমি সনাতন ধৰ্ম। আমাৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। কীৰ্তনৰ বেদস্তুতিত লিখিছে গুৰুজনাই। প্ৰভু ভগৱন্তৰ নিশ্বাসত এই বেদ বাহিৰ হৈছিল আৰু দৈপ্যায়নে ইয়াক বিস্তাৰ কৰিছিল। দৈপায়নে বেদৰ বিস্তাৰ কৰাৰ কাৰণে এটা নাম পালে বেদব্যাস। ব্যাস মানে বিস্তাৰ কৰা, যাক আমি ব্যাসদেৱ বুলি জানো। বেদ 4খন, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4-20 প্ৰথম স্কন্ধ 4 অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন যদিও বেদ হয়, ব্যাসদেৱে কৈছে মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। সেইকাৰণে ভাগৱতক পঞ্চম বেদ বুলি কোৱা হয়। বেদৰ 4টা ভাগ আছে। যিসকলে বেদ অধ্যয়ন কৰিছে গম পাব। এটা অংশক কয় সংহিতা, য'ত ছন্দবদ্ধভাৱে মন্ত্ৰবিলাক আছে। এটা হৈছে ব্ৰাহ্মণ্য, গদ্য আকাৰে লিখা আছে। এটা অংশক আৰণ্যক বুলি কয়, আৰু শেষৰ অংশটো বেদান্ত, যাক আমি উপনিষদ বুলি জানো। অজস্ৰ আছে উপনিষদ, তাৰ ভিতৰত 108খন প্ৰমুখ আৰু তাৰে 11খন জনপ্ৰিয়। বেদৰ সাৰ মৰ্ম জানিবলৈ ইচ্ছা থাকিলে বেদান্ত অধ্যয়ন কৰিব লাগিব, উপনিষদ। আৰু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ ঘোষাত 18 নম্বৰ পদ জোকা। মহাপুৰুষ মাধৱদেৱে লিখিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত এনেকুৱা গ্ৰন্থ, বেদ বেদান্তৰ সাৰ। আৰু আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ মহাভাৰত। আমি কম বেছি পৰিমাণে সকলোৱে ৰামায়ণ মহাভাৰতৰ কাহিনী জানো। আৰু এখন আমাৰ মাজত প্ৰচলিত অতি উত্তম গ্ৰন্থ গীতা। ভাগৱতত বেদ বেদান্তৰ কথাটো আছেই, মহাভাৰতৰো কথা আছে, প্ৰথমৰ পৰাই আৰম্ভ হয়। ৰামায়ণৰো কথা আছে, 9ম স্কন্ধ ৰাজবংশাৱলী। আৰু গীতা শাস্ত্ৰভাগ যিহেতু মহাভাৰতৰ ভিতৰৰ, ভীষ্ম পৰ্ব বুলি এটা পৰ্ব আছে, 18টা পৰ্বৰ। ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ 18টা অধ্যায় 700 শ্লোক সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। গতিকে গীতাৰ কথাও ভাগৱতত পাব। তাৰ মানে বেদ বেদান্ত ৰামায়ণ মহাভাৰত গীতা সমস্ত সাৰ কেৱল আৰু কেৱল ভাগৱতৰ মাজত পাব। সেইকাৰণে ভাগৱতৰ ইমান প্ৰচলন হৈ আছে। আৰু চতুৰ্থ এটা ডাঙৰ মাহাত্ম্য হৈছে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কয়। বাণী আকাৰে, শব্দ আকাৰে ইয়াত আছে।
तेनेयम वाङ्मयी मूर्ति प्रत्यक्ष वर्तते हरि सेवात श्रवणात् पथत दर्शनात् पापनाशिनी पद्मपुराण उत्तरखंड भागवत महात्म्य 3 अध्याय 62 নম্বৰ শ্লোক তাত কৈছে भागवत भगवान कृष्णर वाङ्मय मूर्ति शब्द आकारे यात आछे बाणी आकारे आछे जदि भागवतक कोनोबाई सेवा करिছে सेवार द्वारा श्रवण जदि करिছে श्रवणर द्वारा पाठ जदि करिছে पाठ बा कीर्तনৰ द्वारा आरो নহলে कोनोबाई जदि श्रद्धा सहकारे केवल दर्शन मात्र करिছে दर्शনৰ द्वारा तेर समस्त पाप नाश হ'ব সেইকাৰণে भागवतर महात्म्य बहु আছে মই থুলমূলকে কেইটামান কথা আপোনালোকক আগবঢ়াই দি মূল ভাগৱতত সোমাইছো মূল ভাগৱত সংস্কৃতত আছে 12টা স্কন্ধ 335টা অধ্যায় আছে সংস্কৃতৰ ভাগৱতত 18,000 শ্লোক 5,96,000 শব্দ 10টা লক্ষণ ভাগৱতেনো কি কৈছে জানিবৰ কাৰণে কোনটো চেপ্টাৰত কি আছে ইয়াৰ বৰ্ণনা দিবৰ কাৰণে সুন্দৰভাৱে 10টা লক্ষণ ভাগৱতে বৰ্ণনা কৰিছে তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এষ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক ভাগৱত স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় তৃতীয় স্কন্ধত স্বৰ্গৰ বিষয়ে কৈছে স্বৰ্গ মানে সৃষ্টি আদি সৃষ্টি আমি যিখন ব্ৰহ্মাণ্ড দেখিছো এয়া কোটি কোটি ব্ৰহ্মাণ্ডৰ মাত্ৰ ক্ষুদ্ৰ এটি ধূলিকণা কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অজস্ৰ ব্ৰহ্মাণ্ড আছে এটা অংশ মাত্ৰ আমি এয়া দেখিছো এই কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণ কেনেকৈ প্ৰলয়ৰ পাছত এই ব্ৰহ্মাণ্ডৰ সৃজন কৰিলে কেনেকৈ জীৱসমূহ পুনৰ সৃষ্টি হ'ল কি ধৰণে জীৱৰ বিকাশ হ'ল এই সমস্ত কথা জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিব লক্ষণ হৈছে স্বৰ্গ চতুৰ্থ স্কন্ধ যেটো আজি আমি আলোচনা কৰিম চতুৰ্থ স্কন্ধৰ লক্ষণ হৈছে বিসৰ্গ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেকেন্ডাৰী সৃষ্টি বিস্তাৰ কেনেকৈ ঘটালে তাৰ কাৰণে জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ পঞ্চমত আছে স্থান ভূগোল আৰু খগোল খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান বিভিন্ন স্থান আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ পোষণ ভগৱান কৃষ্ণই কেনেকৈ জীৱবিলাকক পোষণ কৰে তাৰ কাৰণে অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ বিভিন্ন কাহিনীৰ দ্বাৰা অজামিল উপাখ্যান চিত্ৰকেতু উপাখ্যান বৃত্তাসুৰ বধ বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে সপ্তম স্কন্ধ হৈছে উতি উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে এক হৈছে দৈবিক বাসনা এক হৈছে আসুৰিক বাসনা এক হৈছে মানৱীয় বাসনা মহন্তৰ কৃপাত দৈবিক বাসনাৰ উৎপত্তি হয় ভকতৰ আশীৰ্বাদত হৃদয়ত দৈবিক বাসনাৰ সৃষ্টি হয় এয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে মহন্তৰ কোপত আসুৰিক বাসনাৰ সৃষ্টি হয় সেয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে মানৱীয় বাসনাৰ কথা বুজাবলৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত আছে অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি আমাৰ মাজত উচ্চ নিচ জাতিভেদ নাই আমাৰ জাতিটো কি দাসৰ দাস তান দাসব হইলো আমি নিজকে দাস বুলি ভাবো আৰু স্বামী হৈছে ভগৱান কৃষ্ণ গৰিকে আমাৰ জাতি এটা আজি ইয়াত আপোনালোক এনেকৈ বহিছে কোনে গম পাব ইয়াত কোনজন কোটিপতি আছে কোনজন দিন দৰিদ্ৰ আছে কোনজন অতি জ্ঞানী আছে কোনজন অজ্ঞ আছে একো নাজানে উচ্চ নিচ নাই সমান ভক্তি মাৰ্গত এয়া সমান ইয়াত কোনো উচ্চ নিচ কাৰো কাৰণে স্পেচিয়েল আসন দিয়াৰ ব্যৱস্থা নাই
সব সমান অষ্টমত আছে মনন্তৰ মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱমত আছে ঈশানু ৰাজবংশাৱলী চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ দশম স্কন্ধ নিৰোধ ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা যদি জানিব বিচাৰে দশম স্কন্ধ অধ্যয়ন কৰিব লাগিব আটাইতকৈ ভাগৱতৰ ডাঙৰ স্কন্ধটো হৈছে দশম 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত এইকাৰণে অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে আদি মধ্য আৰু শেষ একাদশত মুক্তি জীৱক মুক্তি কিয় লাগে কেনেকৈ পাব দ্বাদশত আশ্ৰয় শৰণ ক'ত ল'ব যদিও ভাগৱতে 10টা লক্ষণ কৈছে মূল লক্ষ্য হৈছে ভাগৱতৰ এটা জীৱই আশ্ৰয় ক'ত ল'ব দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10 দশম লক্ষণটো আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে